জুবিন দাই জীৱন কালত কেৱল বিলাই গ'ল, নিজৰ বাবে কেতিয়াও একো চিন্তা নকৰিলে। তেওঁ নিজৰ জীৱনৰ প্ৰতি উদাসীন আছিলে, কেৱল মানুহৰ বাবে, প্ৰকৃতিৰ বাবে, সমাজৰ বাবে তেখেতে নিজৰ সৰ্বস্ব উজাৰি দি গ'ল। আজি আমি খুবেই মৰ্মাহত, তেখেত আজি আমাৰ মাজত নাই। আৰু তেখেতৰ আকস্মিক মৃত্যু আমাৰ বাবে, গোটেই অসমবাসীৰ বাবে এটা অপূৰণীয় ক্ষতি, যি ক্ষতি 100-200 বছৰতো পূৰণ নহ'ব সেয়া নিশ্চিত। গতিকে আজি আমি ইয়াত গোট খাইছোহি আজিৰ এই জন্মদিৱসৰ শুভ দিনটোত। যদিও শুভ দিন বুলি কৈছোঁ, কিন্তু তেখেত নাই, আমি খুবেই মৰ্মাহত হৈ আছোঁ। গতিকে আজি বিলাসীবাৰ বাসীৰ হৈ আমি তেখেতক আমাৰ তৰফৰ পৰা আজি শ্ৰদ্ধা জ্ঞাপন কৰিম। যি কি নহওক, এতিয়া আমি নতুন পুৰুষে জুবিনদাৰ সৃষ্টিৰাজিক আগুৱাই লৈ যাব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ বিভিন্ন দল সংগঠন লগতে চৰকাৰ সকলোৱে একেলগে মিলি আমি কাম কৰিব লাগিব। ইতিমধ্যেই চৰকাৰে জুবিন ক্ষেত্ৰৰ এটা পৰিকল্পনা কৰিছে, য'ত তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ সমলসমূহ সংৰক্ষণ কৰা হ'ব, যাতে 100-200 বছৰ পিছতো তেখেতৰ সেই সমলসমূহ কোনোবাই যদি চাব বিচাৰে, কোনোবাই যদি তেখেতৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰে, সেইখিনিৰ পৰা তেওঁলোকে লাভ ল'ব পাৰিব। ইতিমধ্যে আমাৰ BTID প্ৰশাসনৰ পৰা এটা বৃহৎ প্ৰকল্প লৈছে। এই ক্ষেত্ৰতে আমি চৰকাৰ লগতে BTID প্ৰশাসনৰ পৰা আমি জুবিন দাৰ অনুগামী হিচাপে আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক ইমান সময় ধৈৰ্য ধৰি ইয়াত আহি উপস্থিত থকাৰ বাবে আমাৰ শিল্পী সমাজ আৰু জুবিন ফেন ক্লাবৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি জানো আপোনালোকে ইমান সময় ইয়াত থিয় হৈ থকাৰ কাৰণ এটাই, সেয়া হ'ল জুবিন দা। জুবিন দাৰ বাবে আমি সকলোৱে ইয়াত গোট খাইছোহি। এয়াই জুবিনৰ শক্তি। জুবিন দাৰ ইচ্ছা কৰিলে জীয়াই থাকোঁতে যেনেকৈ গৈছিল, তেওঁ সমাজ সলাই দিব পাৰে। গতিকে আমি জুবিন অনুৰাগী হিচাপে তেখেতক আজি এই দিনটোত স্মৰণ কৰিছোঁ। আৰু এতিয়া আমি তেখেতৰ কালজয়ী সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত গীতেৰে আমি তেখেতৰ আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিম। বিলাসীবাৰ বাসীৰ হৈ তেখেতৰ আমি আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিম। ধন্যবাদ। এতিয়া আৰু মাত্ৰ 30 ছেকেণ্ড পিছত মায়াবিনী গীতে আৰম্ভ কৰিম। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি সাজু হ'বলৈ আহ্বান জনাইছোঁ। আৰু এই 30 ছেকেণ্ডক আহক আমি সকলোৱে এবাৰ জুবিন দাক স্মৰণ কৰোঁ। আৰু 30 ছেকেণ্ড পিছতে আমি আমাৰ গীতটো আৰম্ভ কৰিম। ধন্যবাদ। শেষত পুনৰ আপোনালোকক আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমার এখানে বেশি সময়